চৰকাৰী ঘৰ আৰু আঁচনিৰ নামত টকা লোৱাক লৈ হাতী যজোৱা গাঁও পঞ্চায়তত সংঘটিত হৈছে উত্তপ্ত পৰিস্থিতিৰ। দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। হাতী যজোৱা গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ সদস্যা তাছলিনা নাছৰিনে চৰকাৰী ঘৰৰ নামত ১০,০০০ আৰু অৰুণোদয় আঁচনিৰ নামত ৩,০০০ৰ পৰা ৪,০০০ টকা লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আঁচনিৰ নামত তাছলিমা নাজৰিনে টকা লোৱাক লৈ ৰাইজে অমান্তি হোৱাত তাছলিমা নাজৰিনৰ স্বামী আজাৰুল ইছলামে ৰাইজক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সংক্ৰান্তত জাজৰি থানাত এখন এজাহাৰ দাখিল কৰে গেন্ধুৱা পথাৰ আৰু হাতী যজোৱাবাসী ৰাইজে। আজি স্থানীয় ৰাইজ ৰাজপথলৈ ওলাই আহি সদস্যা তাছলিমা নাজৰিনৰ বিৰুদ্ধে ক্ষোভ উজাৰে আৰু উচিত শাস্তিৰ দাবী জনায়। ইতিমধ্যে হাতী যজোৱাত যি মাৰপিটৰ ঘটনা সংঘটিত হৈছে, খুব দুঃখজনক কথা, খুব পৰিতাপৰ বিষয়। আমি দুখ পাইছোঁ, এইটো হ'ব নালাগিছিলে। আমি সততে হাতী যজোৱা গাঁও পঞ্চায়তৰ সৰ্বাংগীন উন্নয়ন কামনা কৰোঁ, শান্তি কামনা কৰোঁ। আচলতে তাছলিমা নাছৰিন ওৰফে জিলিমিলি নামৰ ২ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰগৰাকীয়ে যি অপবাদ দিছে যে সভানেত্ৰী, হাতী যজোৱাৰ সভানেত্ৰীয়ে মাহফুজা বেগমে বিৰুদ্ধে ঘোষ লৈ আছে, টকা লৈ আছে। একচুৱেলি সেইটো নহয়। বডি যেতিয়া গঠন হৈছিলে ৰাজহুৱাভাৱে মছজিদত উঠি এই আমাৰ বৰ্তমানৰ সভানেত্ৰীয়ে আৰু পঞ্চায়ত বডি সদস্যসকলে শপত খাইছিলে যে অন্তত এই ৫টা বছৰ আমি কোনো ধৰণৰ দুখীয়া মানুহৰ পৰা ১ টকা এটা ঘোষ নাখাওঁ। তৎসত্ত্বেও এই তাছলিমা নাছৰিনে নিজৰ হাজবেণ্ডক লৈ পেলাই অৰুণোদয়ৰ নামত ৩,০০০, ঘৰৰ নামত ১০,০০০ টকাকৈ তেওঁ কালেকশ্যন কৰি আছিলে। সিদিনা যোৱা ইংৰাজী ৮/১২/২০২৫ তাৰিখে ৰাইজমেল বহিছিলে সভানেত্ৰীৰ ঘৰৰ ওচৰতে। যেতিয়া ৰাইজে এই কালপিট দুখীয়া ৰাইজৰ পইচা খোৱা ৱাৰ্ড মেম্বাৰগৰাকীক ৰাইজে প্ৰশ্ন কৰিলে, লগে লগে হাজবেণ্ডে আপোনাৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰি বিভিন্ন জ্যেষ্ঠজনক আপোনাৰ মাৰিবলৈ চোচালৰে এজন ব্যক্তিক যেতিয়া ধাক্কা মাৰি পেলাই দিলে, পৰিস্থিতি উত্তপ্ত হৈ পেলাই তাৰপিছত এই ৱাৰ্ড মেম্বাৰগৰাকীৰ হাজবেণ্ডক ৰাইজেহে লফাটফা দিছে। তাৰপিছত তেওঁ গৈ পেলাই ৰাজনৈতিক ৰং সানি পেলাই বিজেপি হৈ গ'ল। যিগৰাকী ৱাৰ্ড মেম্বাৰে সিদিনা কংগ্ৰেছ আছিলে, সন্মানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়াৰ লগত আমি বহি মিটিং কৰা দেখিছোঁ, সেইগৰাকী ব্যক্তি এতিয়া ৰাইজৰ টকা মাৰি খাই এতিয়া বোলে বিজেপি হৈ গ'ল, দৌৰি গৈছে বিজেপিৰ ওচৰত সহায় খুজিবলৈ। কিন্তু আমি ৰাইজে আজি স্পষ্টীকৰণ দিছোঁ যে তাই বিজেপি নহয়, তাই কংগ্ৰেছীহে। কংগ্ৰেছক সমৰ্থন কৰাৰ কাৰণে হাতী যজোৱা গাঁও পঞ্চায়তত কংগ্ৰেছৰ সভানেত্ৰী হ'বলৈ সক্ষম হৈছে। আৰু এজন ব্যক্তিক এই কালপিট ৱাৰ্ড মেম্বাৰগৰাকীয়ে, যিজন ব্যক্তিক আমি হয়তো হিন্দু শাস্ত্ৰমতে ভগৱানৰ দৃষ্টিত দেখোঁ, মুজিবুৰ ৰহমান ডাঙৰীয়া, বিশিষ্ট সমাজসেৱক, তেওঁ হাতী যজোৱা নহয়, নগাঁও জিলাৰ প্ৰত্যেকজন দুখীয়া মানুহৰ অন্তৰত সদায় থাকে। আৰু সেইজন ব্যক্তিৰ বিৰুদ্ধে তেওঁ মিছা অপবাদ অপপ্ৰচাৰ চলাই আহিছে আৰু আমি এইটো কেতিয়াও সহ্য নকৰোঁ। কিয়নো যি মুজিবুৰ ৰহমানৰ ধাৰা, বিভিন্ন দুখীয়া মানুহ হস্পিটেলত পৰি থাকিলেও বিল দিব নোৱাৰে, এই মুজিবুৰ ৰহমানে আহি পেলাই এৰুৱাই দিয়ে। তেওঁৰ মাতৃভূমি হাতী যজোৱাৰ ৰাস্তা ক'ৰবাত যদি বেয়া হৈ আছে, ছাত্ৰ ছাত্ৰী মানুহ অহা যোৱা কৰিব নোৱাৰে, নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই আহি তাত গিটি বালি চেনগেবেলৰ ব্যৱস্থা কৰি দিয়ে। আজি সেই মহান ব্যক্তিজনৰ বিৰুদ্ধে এই ৱাৰ্ড মেম্বাৰগৰাকীয়ে বিভিন্ন অপপ্ৰচাৰ অপবাদ চলাইছে। আৰু আজি আমি ৰাইজ একত্ৰিত হৈ পেলাই আপোনালোকৰ চেনেলৰ যোগেদি এই মেম্বাৰগৰাকীক সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি আমাৰ সন্মানীয় সমাজপ্ৰিয় ব্যক্তি মুজিবুৰ ৰহমান ডাঙৰীয়াৰ বিৰুদ্ধে এটা শব্দও কয়, তেতিয়াহ'লে আমি কিন্তু বহি নাথাকোঁ, আমি সহ্য নকৰোঁ। আৰু সেই মৰ্মে আমি যোৱাকালি আমাৰ লোকেল থানা জাজৰি থানাত গৈ পেলাই আমি ৰাজহুৱাকৈ এখন এজাহাৰ দাখিল কৰোঁ। সেই ৱাৰ্ড মেম্বাৰগৰাকীৰ বিৰুদ্ধে 74/25 নম্বৰৰ কেছ ৰুজু হয় তাইৰ বিৰুদ্ধে। ইয়াৰ লগে লগে প্ৰশাসনক অনুৰোধ জনাম যাতে এই ৱাৰ্ড মেম্বাৰগৰাকীক, এই ৰাইজৰ পইচা দুখীয়া ৰাইজৰ তেজ খোৱা ৱাৰ্ড মেম্বাৰগৰাকীক অতি শীঘ্ৰেই কাৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। ব্যুৰ' ৰিপৰ্ট, ভইচ 365।